কেতিয়াবা কিছুমান কথা মনলৈ আহিলে মই আমাৰ মুন্না ছাৰৰ লগত শ্বেয়াৰ কৰোঁ, বিশেষকৈ এই মক্তব শিক্ষাটোৰ ওপৰত। আজি কিছুদিনৰ পৰা যিটো মেহনত আমাৰ আলিমসকলে কৰি আছে, ইনশাআল্লাহ খুব ভালকৈ হেৰি হৈছে আৰু খুব ভাল হৈছে। এইটোৰ কাৰণে ইয়াৰ অলপমান দিন আগলৈকে আমাৰ মক্তবত গুৰুত্বটো একেবাৰেই নাছিলে। আজি কেইবছৰমান আগৰ পৰা মক্তবৰ গুৰুত্বটো আহিছে, আৰু এই গুৰুত্বটো অহাৰ কাৰণে আমাৰ সৰু সৰু ল'ৰা ছোৱালীবোৰ, উঠি অহা ল'ৰা ছোৱালীবোৰ, আমাৰ দিনটোতো গুচি গ'ল, আমি মক্তব পঢ়িয়েই তেনেকৈ নাপালোঁ। কোনোবা এজন ইমাম চাহেব আমাক পঢ়াইছিলে, বোলে শুদ্ধ কি পঢ়িলোঁ নপঢ়িলোঁ, কিন্তু এতিয়াৰ ল'ৰা ছোৱালীখিনিক যাতে আমি চহী পথত আমাৰ নবীজীৰ তৰিকামতে নিব পাৰোঁ, তাৰ কাৰণে সদায় চিন্তা কৰোঁ আৰু আলিমসকলৰ লগতো আলোচনা কৰোঁ। কাৰণ তেখেতসকলে আমাক ৰাস্তা দেখুৱাব লাগিব। দিনৰ ক্ষেত্ৰত আমাৰ বিশেষ অভিজ্ঞতা নাই। মই আলিম সমাজক মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ যাতে এই উঠি অহা ল'ৰা ছোৱালীখিনিক অন্ততঃ সৎ পথে, এতিয়া যিটো পৰিৱেশ আমাৰ অসমত বা দেশত চলিছে, সেইটো পৰিৱেশৰ পৰা যাতে আমি বচাই আনিব পাৰোঁ।